নৰ্থ ইষ্ট পেঞ্চাকচিলাট ফেডাৰেশ্যনৰ সাধাৰণ সভা 8 ৰাজ্যৰ প্ৰতিনিধিৰ অংশগ্ৰহণ নৰ্থ ইষ্ট পেঞ্চাকচিলাট চেম্পিয়নশ্বিপ 2024 সন্দৰ্ভত আলোচনা নতুন সমিতিৰ বাবে প্ৰস্তাৱ গ্ৰহণ অহা 12ৰ পৰা 14 জুলাইলৈ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 6ষ্ঠ সংখ্যক নৰ্থ ইষ্ট পেঞ্চাকচিলাট চেম্পিয়নশ্বিপ 2024 অসম পেঞ্চাকচিলাট সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখনৰ পূৰ্বে মঙলবাৰে অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ল নৰ্থ ইষ্ট পেঞ্চাকচিলাট ফেডাৰেশ্যনৰ এখন সাধাৰণ সভা অসমকে ধৰি 8 ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সমাগত 6ষ্ঠ পেঞ্চাকচিলাট চেম্পিয়নশ্বিপ 2024ৰ প্ৰস্তুতিৰ সন্দৰ্ভত কৰা হয় আলোচনা তদুপৰি আগন্তুক 4টা বৰ্ষৰ বাবে নৰ্থ ইষ্ট পেঞ্চাকচিলাট ফেডাৰেশ্যনৰ নতুন কমিটিৰ বাবে বিষয়ববীয়াৰ নাম প্ৰস্তাৱ লোৱা হয় নৰ্থ ইষ্ট পেঞ্চাকচিলাট ফেডাৰেশ্যনৰ সভাপতিৰ দায়িত্বভাৰ লোৱাৰ দিশে খেভিছে চেমা নৰ্থ ইষ্ট পেঞ্চাকচিলাটৰ দৰে এখন গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট সুন্দৰকৈ আয়োজন কৰাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে অসম পেঞ্চাকচিলাট সন্থাক Hi, my name is Khevishe Sema. I'm the president of North East Pencakcilat Federation. We had a meeting, very constructive meeting was done, and we took some major decision. We resolved that henceforth we will follow the time duration of international standard, for which we are looking forward to implement in this upcoming Northeast Championship to be held at the same venue with effect from 12 July 2024. And I would like to express my sincere gratitude to the Assam Pencakcilat Federation for hosting these events to motivate and to promote the students and the athletes of Northeast players. ইফালে 6ষ্ঠ নৰ্থ ইষ্ট পেঞ্চাকচিলাট চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিবৰ বাবে সম্পূৰ্ণ সাজু আয়োজক অসম পেঞ্চাকচিলাট সন্থা লগতে খেভিছে চেমাৰ দৰে সক্ৰিয় ক্ৰীড়া সংগঠকে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি উত্তৰ পূবত পেঞ্চাকচিলাটৰ উন্নতিৰ বাবে কাম কৰি যাব বুলি আশাবাদী অসম পেঞ্চাকচিলাট সন্থাৰ সম্পাদকগৰাকী আজি আমাৰ নৰ্থ ইষ্ট পেঞ্চাকচিলাট ফেডাৰেশ্যনৰ যেটো নৱগঠিত আমাৰ সমিতি আজি জেনেৰেল বডি মিটিং হৈ গৈছে আৰু মিটিঙৰ মূল উদ্দেশ্য আছিল আগন্তুক আমাৰ যেটো নৰ্থ ইষ্ট পেঞ্চাকচিলাট এছ'চিয়েশ্যন 2020 চেম্পিয়নশ্বিপ 2024 সেইটো আমাৰ সৰুসজাই ইনডোৰ ষ্টেডিয়ামত হ'বলৈ গৈ আছে আৰু এটা কথা আমাৰ নতুন সমিতি গঠন কৰাৰ লগে লগে আমাৰ একো হেৰি হোৱা নাছিলে মিটিং হোৱা নাছিল গেট টুগেডাৰ হোৱা নাছিল আমি সকলো ষ্টেটে আজি সকলো ষ্টেটৰ ৰিপ্ৰেজেণ্টেটিভ আহিছে সভাপতি সম্পাদক আহিছে আৰু আজি খুব সুন্দৰকৈ মিটিং হৈ গ'ল বিশেষকৈ খেভিছে চেমা ছাৰ নতুনকৈ আমাৰ নৰ্থ ইষ্ট পেঞ্চাকচিলাট ফেডাৰেশ্যনৰ প্ৰেছিডেণ্ট হিচাপে তেওঁ মনোনীত হৈছে আৰু খুব ডাইনামিক লিডাৰ আৰু তেখেতৰ অহা 4 বছৰ মানে 4টা বছৰ যিটো আমাৰ কাৰ্যকাল খুব সুন্দৰ হ'ব বুলি আমি ভৰসা ৰাখিছোঁ আৰু তেওঁ বহুত ভাল এটা বেকগ্ৰাউণ্ডৰ পৰা হয় আৰু খেলৰ প্ৰতি যিটো তেওঁৰ ইণ্টাৰেষ্ট ৰাপ আৰু সেইটো আমি দেখি আহিছোঁ তেওঁ এইবাৰ সন্মুখৰ পৰা আমাৰ নৰ্থ ইষ্ট পেঞ্চাকচিলাট ফেডাৰেশ্যনত তেওঁ লিড ল'ব গতিকে এইটো আমাৰ কাৰণে খুব আশাৰ বতৰ আনহাতে নৰ্থ ইষ্ট পেঞ্চাকচিলাট ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক হিচাপে প্ৰস্তাৱিত হৈছে নিষ্ঠাৰাণী আৰু কৃপা টাকাৰৰ নাম ত্ৰিপুৰাৰ আগৰতলাৰ পৰা ফেডাৰেশ্যনৰ সাধাৰণ সভাত নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে নিষ্ঠাৰাণীয়ে সম্পাদক হিচাপে তেওঁৰ নাম নৰ্থ ইষ্ট পেঞ্চাকচিলাট ফেডাৰেশ্যনৰ সাধাৰণ সভাত প্ৰস্তাৱিত হোৱাৰ পাছত উত্তৰ পূবত পেঞ্চাকচিলাট ইভেণ্টক উন্নতিৰ শিখৰলৈ লৈ যোৱাৰ ললে অংগীকাৰ आई एम वेरी थैंकफुल टू आवर प्रेसिडेंट वाइस प्रेसिडेंट जो इस काबिल समझा है कि मैं अगरतला से होके भी दे गिवन मी अ पोजीशन टू प्रूव समथिंग सो होपफुली आई विल कीप दिस पोजीशन एज लॉन्ग एज आई एम हियर सो दैट इट बिकम्स ईजियर फॉर द एथलीट्स एज वेल एज the officials to coordinate with each other properly और एकदम स्मूथली फंक्शनिंग करने के लिए ऑल्सो लक्ष्यजीत इतने सालों से पूरा ये नॉर्थ ईस्ट का फेडरेशन चलाते आए हुए हैं अकेले एंड नाउ ही हैज़ ऑल्सो गिवन ऑल ऑफ द स्टेट्स यहाँ पे 7 सिस्टर्स खड़े हैं एक इंसान के ऊपर उन्होंने एक दायित्व दिया है along with our president himself
सो होपफुली हम लोग मिल बांट के इकट्ठे में कुछ कर पाएंगे एंड सेंट्रल जो हम लोग का हमेशा बोले जाते हैं कि नॉर्थ ईस्ट इंडिया, होपफुली वी विल शो देम हाउ बिग ऑफ नॉर्थ ईस्ट द पावर हब इट इज़। बहुत अच्छा माहौल है अभी, धीरे धीरे करके लोगों के बीच में स्टार्टिंग फ्रॉम द किडीज़, स्कूल के बच्चे, यूनिवर्सिटीज़ के बच्चे, एवरीबडी इज़ गेटिंग अ पार्ट ऑफ द आइडिया कि ये गेम आगे में क्या जा सकता है। इट इज़ एन ओलंपिक स्पोर्ट। ज़्यादा लोगों को उतना पता भी नहीं है। इट इज़ आवर ड्यूटी कि वो मैसेज उन तक पहुँचे, उनको फ्यूचर दिखाए सो दैट दे कैन मेक एन इन्फॉर्म्ड डिसीजन। आगे देयर आर सो मेनी ओलंपिक चैम्पियंस जो निकल के आते हैं हर छोटे छोटे शहर से, छोटे छोटे जगह से। होपफुली नॉर्थ ईस्ट से भी हर एक स्टेट विल हैव एन ओलंपिक चैम्पियन इन पेंचाक सिलाट वेरी सुन। उल्लेख्य जे नॉर्थ ईस्ट पेंचाक सिलाट फेडारेशনৰ নতুন সমিতিত উপসভাপতি পদৰ বাবে নাম প্ৰস্তাৱ লোৱা হৈছে অসম পেঞ্চাক সিলাট সন্থাৰ সম্পাদক লক্ষ্যজিৎ দলেৰ নাম। সেইদৰে ফেডাৰেশ্যনৰ যুটীয়া সম্পাদক হিচাপে অসমৰ গগন চন্দ্ৰ বড়োৰ নাম কৰা হৈছে প্ৰস্তাৱ। ক্ৰীড়া অনুৰাগীৰ আশা গুৱাহাটীত অনুষ্ঠিত হ'ব লগা ৬ষ্ঠ সংখ্যক নৰ্থ ইষ্ট পেঞ্চাক সিলাট চেম্পিয়নশ্বিপ ২০২৪ হওক সাফল্যমণ্ডিত। নৰ্থ ইষ্ট পেঞ্চাক সিলাট ফেডাৰেশ্যনত বলিষ্ঠ ক্ৰীড়া সংগঠকে পাওক নেতৃত্ব। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ NA।